আজিৰ পৰা 17-18 বছৰ আগতেই দিলৱাৰে তেতিয়াই পালচাৰ বাইক চলাই ক্লাছলৈ যায় গুৱাহাটীত পালচাৰ বাইক চলাই ঘূৰে গোটেই লগৰবিলাক তাৰ কি আছে বড়ো ৰাভা মিচিং সকলোৰে লগত সমানে মিলি থকা এটা ল'ৰা কটনৰ SNBC হোষ্টেলত থকা ল'ৰা কাষতে RKB হোষ্টেল ৰজনীকান্ত বৰদলৈ যিটো কসমপলিটান বা যিটো নিউ হোষ্টেল বুলি কয় SNBC তাত থকা ল'ৰা দুটাকৈ কেছ দিছে এটাত জামিন পালে আন এটাত তেওঁ আকৌ গ্ৰেপ্তাৰ কৰিছে কিন্তু সেই প্ৰসংগত অলপমান বাহিৰত গৈ অলপ কথা এটা ক'ব বিচাৰিছোঁ যে শাসকে পক্ষৰ এছামে বা একাংশই ছ'চিয়েল মিডিয়াত এটা কথা প্ৰায় দিছে তেওঁৰ ডাম্পাৰৰ সৈতে থকা ফটো তেওঁৰ ঘৰটো প্ৰায় 2 নে 3 মহলীয়া এটা অট্টালিকাৰ ফটো যে ক'ত ইমান পালে কিয় ইমান কেনেকৈ পালে এইবোৰ দুৰ্নীতি কৰা টকা নেকি এনেকুৱা ধৰণৰ যে প্ৰথম কথা হৈছে যে সাংবাদিক এজনে ডাম্পাৰ এখন কিনিব নোৱাৰে নেকি সাংবাদিক এজনে অট্টালিকা এটাত থকাৰ তেওঁৰ কোনো অধিকাৰ নাই নেকি কথাখিনি এইটো কাৰণে কৈছোঁ যে কোনোবাই যদি কষ্ট কৰি সেইখিনি অৰ্জন কৰে তাত আপত্তি কিয় দিলৱাৰ হুছেইনে নিজেই সেইবিলাক ফেচবুকত তেওঁ শ্বেয়াৰ কৰিছিল কিন্তু তেওঁ সেইখিনি ক'ৰবাত দুৰ্নীতি কৰিছে অনিয়মেৰে কৰিছে বুলি কোনোবাই প্ৰমাণ কৰিব পাৰিছে নেকি এই প্ৰসংগতে এটা কথা কওঁ যে দিলৱাৰ সাংবাদিকতালৈ অহাৰ আগৰ পৰাই মই তেওঁৰ লগত চিনাকি কটন কলেজত হাই ছেকেণ্ডেৰী হুজাইত তেওঁ শংকৰদেৱ বিদ্যানিকেতনত পঢ়িছিল মেট্ৰিকলৈকে তাৰপিছত হাই ছেকেণ্ডেৰীটো হুজাইতে পঢ়ি কটনত ডিগ্ৰী পঢ়িবলৈ আহিছিল তেওঁ ডিগ্ৰী পাছ কৰাৰ পিছত মাছ কমত এডমিশ্যন লৈছিল কটনতে ডিপ্ল'মা কোৰ্চ কৰিছিল তেতিয়াই আজিৰ পৰা 17-18 বছৰ আগতেই দিলৱাৰে তেতিয়াই পালচাৰ বাইক চলাই ক্লাছলৈ যায় গুৱাহাটীত পালচাৰ বাইক চলাই ঘূৰে আমি যেতিয়া খোজকাঢ়ি ফুৰোঁ চিটি বাছত ঘূৰি ফুৰোঁ দিলৱাৰে তেতিয়া বাইক লৈ ঘূৰি ফুৰে মই তাক এদিন সুধিছিলোঁ যে তই ইমান বাইক চাইক লৈ ঘূৰি ফুৰ তোৰতো একো চাকৰি বাকৰি হোৱা নাই কেনেকৈ সি মোক কয় যে দাদা মোৰ মায়ে বিজনেছ কৰে দেউতাই কৰি থৈ যোৱাখিনি আছে আৰু দাদাহঁতো কৰে মোৰ ককাই ভাই আমি কেইবাজনো গতিকে দাদাহঁতো গোটেইখিনি ব্যৱসায় কৰে আমাৰ এতিয়াও এখন নে তিনিখন কৈছিলে পাহৰিলোঁ ট্ৰাক ডাম্পাৰ তেতিয়াই আছে এই গোটেইখিনি তেওঁলোকৰ পৰিয়ালৰ প্ৰপাৰ্টি সেইটো দিলৱাৰ হুছেইন মজুমদাৰৰ নহয় তেতিয়াই আজিৰ পৰা মই কৈছোঁ যে 17-18 বছৰ আগৰ কথা কটন কলেজৰ SNBC হোষ্টেলত থাকি তেওঁ ডিগ্ৰীটো কৰিছিল যথেষ্ট এটা ভাল নম্ৰ ভদ্ৰ ল'ৰা এই কথাখিনি এইটো কাৰণে কৈছোঁ তাৰপিছত তেওঁ দিনে ৰাতিয়ে কষ্ট কৰে যেতিয়া কটনত মাছকম কৰি আছিল তাৰ সমান্তৰালভাৱে কটনৰ মাছকমৰ ক্লাছ তেতিয়া পাছবেলা হৈছিল গতিকে আগবেলা তেওঁ আকৌ LLBত এডমিশ্যন লৈছিল সম্ভৱতঃ BRM নেকি BRM ল' কলেজত মই পাহৰিছোঁ কিন্তু কোনোবাখন ল' কলেজত লৈছিল মই বোলো কেনেকৈ পঢ়িম কৈছে পাৰিম কষ্ট কৰিম তেতিয়া ইমান কষ্ট কৰে ব্যৱসায়িক মাইণ্ড এটাও আছিল পত্নীৰ নামত তেওঁ এখন দোকান খুলিছিল সেইখনকো এতিয়া বহুতে সমালোচনা কৰিছে কাপোৰৰ দোকান এখন এদিন ফোন কৰি মাতিছিলোঁ যাব নোৱাৰিলোঁ কিন্তু পত্নীয়ে চাব বুলি কৈছিল মানুহ এজন ৰাখিম যথেষ্ট কষ্ট কৰে দিনটোত 15-16 ঘণ্টা একদম সঁচা অৰ্থত কষ্ট কৰে যথেষ্ট অধ্যয়নশীল ল'ৰা যথেষ্ট ভাল ল'ৰা আৰু যিটো প্ৰথম কেছত যেতিয়া এই যে কিবা বড়ো জাতি কিবা এনেকুৱা ধৰণৰ শব্দ এটা লগাইছে মোৰ বিশ্বাসেই নহয় কাৰণ দিলৱাৰ গোটেই বন্ধুবিলাক মই নিজে কৈছোঁ আহোম হয় মই গাহৰি খাওঁ মোৰ ৰুমতো যদি কেতিয়াবা ভাত খাবলৈ গৈছিল মই যে কৈছোঁ আজি তই নালাগে মোৰ গাহৰি আছে একো নাই দাদা আপুনি গাহৰি খাই থাকিব হেতাখন নলগালে হ'ল মোৰ কাৰণে এক্সট্ৰাকৈ অকণমান চিকেন আনি বনাই দিব তেনেকুৱা গোটেই লগৰবিলাক তাৰ কি আছে বড়ো ৰাভা মিচিং সকলোৰে লগত সমানে মিলি থকা এটা ল'ৰা কটনৰ SNBC হোষ্টেলত থকা ল'ৰা কাষতে RKB হোষ্টেল ৰজনীকান্ত বৰদলৈ যিটো কসমপলিটান বা যিটো নিউ হোষ্টেল বুলি কয় SNBC তাত থকা ল'ৰা কাষতে ৰজনীকান্ত বৰদলৈ হোষ্টেল আছে তাত তেওঁৰ বন্ধুবৰ্গ আছে গোটেইখিনি তেতিয়া গতিকে তেনেকুৱা এজন ল'ৰাই তেনেকুৱা কিবা জাতিগত কথা ক'ব বুলি মোক অকণমানো বিশ্বাস নহয় এইকাৰণে কৈছোঁ সি যদি কিবা দুখ কৰিছে তাৰ মতে ব্যৱস্থা লওক এতিয়ালৈকেতো কি দুখ কৰিছে একো স্পষ্ট প্ৰমাণ দিবই পৰা নাই দ্বিতীয় আৰু মোৰ এই কথাখিনি কোৱাৰ কাৰণটো হৈছে যে তাৰ প্ৰপাৰ্টিক লৈ তাৰ সম্পদক লৈ তাৰ ঘৰক লৈ তাৰ গাড়ীক লৈ যি ধৰণৰ মন্তব্য কৰিছে একেবাৰে উচিত হোৱা নাই কাৰণ পুনৰ কৈছোঁ যে আমি যেতিয়া হাৱাই চেণ্ডেল পিন্ধি সাধাৰণ পেণ্ট চাৰ্ট এটা পিন্ধি এতিয়াও তেনেকুৱাই মোৰ একো হোৱা নাই পৰা নাই সি তেতিয়াই গুৱাহাটীত পালচাৰ বাইক লৈ ঘূৰে আৰু সেইখন তাক ঘৰৰ পৰা দিয়া এজন ষ্টুডেণ্ট হিচাপে যেতিয়া ৰুমত থাকে তেতিয়া হোষ্টেলৰ পৰা লোৱাৰ পিছত ৰুম লৈ থাকে 3000 টকাৰ ভাড়া 3000 টকা ভাড়া ৰুম খোৱা বোৱা